নমস্কাৰ চাওঁতে আমাৰ পৰীক্ষাসমূহ পৰ্যায়ক্ৰমে অনুষ্ঠিত হৈ গৈ আছে আৰু এতিয়া মৌখিক পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে নহয় জানো এসময়ত কাৰোবাৰ চাকৰি হ'ব কাৰোবাৰ জীৱনটো উন্নতি কৰিব কোনোবাই গাড়ী কিনিব নিজৰ জীৱনটো আগুৱাই নিব কোনোবাই লাইফটো এনজয় কৰিব সুন্দৰকৈ নিজৰ জীৱনটোত এটা ভাল চাকৰি লাভ কৰিব গতিকে নিশ্চয় আপুনি গম পাইছে গতিকে সেইবোৰ কথা ভাবিলে আপোনাৰ মনটো নিশ্চয় ভাল লাগে নহয় জানো কেতিয়াবা যেতিয়া মনটো ভাগি পৰে আপুনি কেতিয়াবা এনেদৰে ভাবিবচোন যেতিয়া আপুনি ফাইনেল এপইণ্টমেণ্টত আপুনি যদি লাভ কৰে আই এম চিলেক্টেড বা ইউ হেভ চিলেক্টেড আপোনাৰ মনটো কেনেকুৱা লাগিব অবভিয়াছলি ভাল লাগিব কাৰ বেয়া লাগিব সকলোৱে ভাল লাগিব নহয় জানো গতিকে এইবোৰ যেতিয়া আপুনি মনত চিন্তা কৰে আৰু চিন্তাই যদি মনত ধুকুমুকু কৰি থাকে এনেকুৱা ধৰণৰ মনত পজিটিভ থিংকিংবোৰ আনিব লাগে নিগেটিভবোৰ নহয় সেইটো কথা মনত ৰাখিব অৰ্থাৎ আজি ক'বলৈ ওলাইছোঁ আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট চতুৰ্থ বৰ্গৰ যি মৌখিক পৰীক্ষা হৈ আছে বা হ'বলৈ গৈ আছে একাংশ কেণ্ডিডেটৰ মনত এই চিন্তাই তেখেতলোকৰ ক্ৰিয়া কৰি আছে তেখেতলোকে ভাইভা দিবলৈ যাব কাৰোবাৰ প্ৰথম টাইম ভাইভা দিবলৈ যাব কাৰোবাৰ আগতে ৩-৪বাৰ পৰীক্ষা দি থৈছে তেখেতলোকৰ ক্ষেত্ৰত কোনো টেনশ্যন নাই তেখেতলোকে বিন্দাছ যাব ভাইভা দিবলৈ যাব ৰিচেণ্টলি যিখিনি নতুনকৈ ভাইভা দিব ফাৰ্ষ্ট টাইম লাইফত কাহানি ভাইভা দিয়া নাই তাতে গভৰ্ণমেণ্ট চাকৰি প্ৰাইভেট ছেক্টৰ নহয় গতিকে তেখেতলোকে নিশ্চয় মনত এটা এক্সাইটেড বা যিটো মনত এটা ভয় ভাবুকি বা ভয় মনত যিটো চিন্তাধাৰা ক্ৰিয়া কৰি আছে তাৰ বাবে মই অকণমান আপোনাক সুযোগ সুবিধা লৈ আহিছোঁ কি বিষয়ত আপোনালোকে গুৰুত্ব দিলে মই ভাবোঁ ভাল এটা আপুনি পাৰফৰ্মেঞ্চ দেখাব পাৰিব সেই ভাইভাৰ দিনাখনি কথা হ'ল যে ভাইভা আপোনালোকৰ যি লেংগুৱেজতে নুসুধক আপোনাৰ নিজৰ যে লেংগুৱেজ কি আমাৰ লেংগুৱেজ হৈছে মাতৃভাষা অসমীয়া আপুনি যিটো ট্ৰাইবৰ পৰাই নাযাওক আপুনি কোনোবা মিচিং হ'ব পাৰে কোনোবা বড়ো হ'ব পাৰে কোনোবা নেপালী হ'ব পাৰে কোনোবা চাহ জনগোষ্ঠী হ'ব পাৰে গতিকে আপোনালোকৰ কালচাৰেল ওপৰত অলপমান গুৰুত্ব দিব লাগিব সেইটো মই প্ৰথমেই কৈ আছোঁ এতিয়া আপোনালোকক মই এটা আৰম্ভণি কৰিছোঁ সোমোৱাৰ পেটাৰ্ণটো কেনেকুৱা কৰিব লাগে সোমোৱাৰ পেটাৰ্ণটো আপোনালোকে সুন্দৰকৈ দৰ্জাখন নিজে খুলিব লাগিব নিজে খুলি আপুনি ক'ব লাগিব ছাৰ মে আই কামিং বা মেম মে আই কামিং যদি মেম বা ছাৰ দুইগৰাকী থাকে তেতিয়াহ'লে কি কৰিব লাগিব মই সোমাব পাৰোঁনে বা মে আই কামিং সেই বুলি ক'ব লাগিব কিন্তু মনত ৰাখিব আপোনালোকে আৰম্ভণিৰ পৰা মই যিমানটো পাৰোঁ মই ৰিকমেণ্ডে কৰিছোঁ এনে নহয় যে মোৰ কথা মানিবই লাগিব আপোনালোকে ইংৰাজী ভাষাত কেতিয়াও আপুনি ইণ্ট্ৰডাকশ্যন বা আৰম্ভণি পৰ্যায় ষ্টাৰ্ট নকৰিব কিয় কৈছোঁ মুখৰ আগত এজন সাধাৰণ মানুহ বহি নাথাকিব সেইটো সময়ত মুখৰ আগত কোনোবা ACS হ'ব পাৰে কোনোবা APSC বিষয়া এজন হ'ব পাৰে বা ভাল পাৰফৰ্মেঞ্চ থকা ভাল PhD থকা ডিগ্ৰীধাৰী বহি থাকিব পাৰে গতিকে সেই ডিগ্ৰীধাৰীজনে ইংৰাজী কথা শুনাৰ লগে লগে আপোনাক কমপ্লিট ভাইভাটো ইংৰাজীৰ পৰা আৰম্ভ কৰি ইংৰাজীতে শেষ কৰি পেলাব পাৰে তেতিয়া আপোনাৰ কি হয় পাৰফৰ্মেঞ্চটো অলপ ডাউন লাগি যাব অৰ্থাৎ আমি মাতৃভাষা কি জানো অসমীয়া জানো আপুনি যি লেংগুৱেজৰ পৰা আপুনি যি মিডিয়ামৰ পৰাই বিলং নকৰক বা যি মিডিয়ামতে আপুনি ডিগ্ৰী ক্লিয়াৰ নকৰক বা যি মিডিয়ামতে আপোনালোকে HS ক্লিয়াৰ নকৰক সেইটো মেটাৰ নহয় কিন্তু আপোনাৰ কি হ'ব নিজৰ যিটো মাতৃভাষা আমাৰ মাতৃভাষা কি অসমীয়া সেই নিজৰ যিটো মাতৃভাষাত কমফৰ্টেবল পাব সেই মাতৃভাষাত আপুনি উত্তৰ দিবলৈ চেষ্টা কৰিব এতিয়া চবেই ক'ব ছাৰ মই অসমীয়া ভালকৈ ক'ব নাজানো মই হিন্দী জানো মই অসমীয়া ক'ব নাজানো যিহেতু মই বাংলা ভাষা জানো গতিকে মই বৰাক ভেলীৰ পৰা জানো গতিকে সেইখিনি আপোনালোকৰ দায়িত্ব তেখেতে আপোনাক ক'ব আপুনি কোনটো টাইপৰ পৰা আহিছে বা কোনটো ঠাইৰ পৰা আহিছে আপুনি নিশ্চয় গম পায় আপোনাৰ কথাখিনি শুনি তেখেতে গম পাব আপোনাক ক'ব ডাইৰেক্ট যে আপুনি বঙালী সম্প্ৰদায়ৰ নেকি বা আপুনি বাংলা ভাষা জানে বা আপুনি অসমীয়া ভাষাটো ভালদৰে নাজানে হয় ছাৰ মই অসমীয়া ভাষাটো ভালদৰে অলপ ক'বলৈ দিগদাৰ হয় যিহেতু আমি বৰাক ভেলীৰ মানুহ হয় আমি সৰুৰ পৰা অসমীয়া ভাষাটো খুব কমেই কোৱা হয় গতিকে সেইবাবে আমি অসমীয়া ভাষাটো বেছি কমফৰ্টেবল ফিল নকৰোঁ তেনেকুৱা কিছুমান ভাইভা আপোনাক সোধাৰ সম্ভাৱনা থাকিব গতিকে সেইখিনি হৈছে আপোনাৰ মষ্ট ইম্পৰ্টেণ্ট পইণ্ট আপুনি যাতে দৰ্জাখন খুলি ডাইৰেক্ট গৈ তেখেতলোকে নকৰাকৈ আপুনি যদি চকীত বহি দিয়ে বহি পেলাই কয় ছাৰ নমস্কাৰ মোৰ নাম আমুক তামুক তেখেতে চাই থাকোঁতে থাকিলে সেইটো আপুনি কেতিয়াও নহ'ব গতিকে আপুনি ডাইৰেক্ট প্ৰথমে সোমাব লাগিব সোমাই ক'ব লাগিব ছাৰ সোমাব পাৰোঁনে বা ছাৰ মেম যদি দুইগৰাকী থাকে তেতিয়া আপুনি ক'ব লাগিব মে আই কামিং বা মই সোমাব পাৰোঁনে তেনেদৰে ক'লে কোৱাৰ লগে লগে আপোনাক সুধিব গৈ আপোনাক ক'ৰবাত বহিবলৈ নিদিব পাৰে প্ৰথমে আপোনাক ক'ব পাৰে নামটো কি তেনেদৰে সুধিব নামটো সোধাৰ লগে লগে আপুনি ক'ব আপোনাৰ তেখেতে বহিব নিদিব পাৰে বা আপোনাক যদি প্ৰশ্ন সোধে আপোনাক প্ৰশ্ন নবহাৰ আগতে আপোনাক 2-3টা প্ৰশ্ন কৰিব পাৰে সেইখিনিৰ ওপৰত ডিপেণ্ড ৰাখিব আপুনি যাতে খুজি কেতিয়াও মান ল'বলৈ নাযাব বা খুজি কেতিয়াও সন্মান ল'বলৈ নাযাব সেইটোৱে কৈছোঁ বেছি কথাত কিন্তু সন্মান বৰবাদ সেইটো মই প্ৰথমেই কৈ লৈছোঁ কাৰণ আপুনি যিমান কথা পাতিব আপুনি নাভাবিব যে মোক কথা সুধিব বহিবলৈ দিব কেতিয়াবা কি হ'ব আৰু বহিবলৈ নিদিবও পাৰে বুজি পাইছেনে আপুনি ডাইৰেক্ট ক'ব নোৱাৰিব ছাৰ মই বহিব পাৰোঁনে কিয় ক'ব আপোনাৰ অধিকাৰ ক'ত আপুনি ভাইভা দিবলৈ গৈছে সেইদিনা তেখেতলোকৰ হাতত পাৱাৰ থাকিব আপোনাক যেনেদৰে থাকিব আপোনাক তেনেদৰে প্ৰশ্ন সুধিব আপুনি কেতিয়াও উপজাচি কেতিয়াও আপুনি জচা শুনৰ বোলে আদৰ নাই বুলি কয় নহয় জানো গতিকে আপুনি জাচি কেতিয়াও আপোনালোকে আদৰ ল'বলৈ নাযাব গতিকে বুজি পাইছেনে গতিকে সেইটো কথা মনত ৰাখিব গতিকে আপোনাক যদি কয় ঠিক আছে বহক আপুনি সুন্দৰকৈ বহি ল'ব কিন্তু মনত ৰাখিব বহি ল'ব বুলি কওঁতে আপোনাক তেখেতলোকে ৰখি নিদিয়ে কিছুমান ক্ষেত্ৰত আপোনাৰ বহিবাই থাকিব সেইমতে আপোনাৰ প্ৰশ্নও সুধি থাকিব আপোনাক চাইনো মাৰিবলৈ দিব বুকলেটত সেইমতে আপোনাৰ প্ৰশ্নও সুধি থাকিব
আপোনাৰ ক'ৰ পৰা আহিছে ক'ৰ পৰা নাহিছে সেইখিনিতে সোধাৰ উপৰিও আপোনাৰ দুই এটা আনুষাংগিক প্ৰশ্নও সুধিব। এনে নহয় যে আপোনাক আৰু বহিবলৈ দিব APSC যেতিয়া আমাৰ হাই লেভেলৰ ইণ্টাৰভিউ হয় আপোনাক ক'ব আপুনি কমফৰ্টেবল নে, সেইবোৰ কেতিয়াও আপুনি আশা নকৰিব। তেনেকুৱা প্ৰশ্ন আপুনি উত্তৰ লাভ কৰিব নোৱাৰে। আপুনি তেনেকুৱা লাভ নকৰে, ৰেছপনচিবল তেনেকুৱা লাভ নকৰে। আপোনাক ডাইৰেক্ট বহক, আপুনি ক'ৰ পৰা আহিছে, কি কৰে কি নকৰে সেইবোৰ এফালৰ পৰা A to Z আপোনাক গাই যাব পাৰে, সেইটো মনত ৰাখিব। মুঠতে সেইদিনাখনি পাৰফৰ্মেঞ্চটো আপুনি যিমান ষ্ট্ৰং কৰিব সিমান আপুনি মাৰ্কছ পাব। অকল কিমান মুখৰ পৰা ওলোৱা শব্দখিনি শুৱলা একদম পূৰা বিন্দাছ মিঠা কৰক, কোনো ক্ষেত্ৰত আপুনি মাৰ্কছ কম পাব নালাগে। আৰু যদি আপোনাৰ কথা পাতি থাকোঁতে মোৰ এনেকৈ জোকোৱা অভ্যাস আছে, নাক খুচুৰা অভ্যাস আছে, মূৰ ফণিওৱা অভ্যাস আছে বা হাত ভৰি কুচুৱা মেলোৱা অভ্যাস আছে, এইখিনিৰ ওপৰত অলপ গুৰুত্ব ৰাখিব বা এইখিনি আঁতৰাবলৈ চেষ্টা কৰিব। আপোনালোকৰ তাত কোনো গাঁৱৰ মানুহ বহি নাথাকে, সদায় লগ পাই থকা মানুহ কেতিয়াও বহি নাথাকে তাত আপোনাৰ। সেই মানুহজন আপুনি জিন্দাগী দেখিয়ে পোৱা নাই। কিছুমান একদম ডাঙৰ ডাঙৰ পেটুৱা বহি থাকিব পাৰে, কোনোবা ক্ষীণমিন বহি থাকিব পাৰে, কিছুমান আপোনাতকৈ কটীয়া সৰু এজন বহি থাকিব পাৰে। গতিকে সেইখিনিৰ ওপৰত গুৰুত্ব নিদিব আপোনালোকে, কাৰণ আপোনালোকে এনেকৈ এনভাইৰমেণ্টেল এটা বনাই ল'বগৈ লাগিব গৈ তাত তেওঁ মই দেখি থকা মানুহ, তেওঁক মই ভালদৰে চিনি পাওঁ, তেনেকুৱা ধৰণৰ এনভাইৰমেণ্টেল বনাই ল'ব লাগিব। যদি আপুনি তেখেতক দেখাৰ লগে লগে মানুহজনে মোলৈ চাই আছে, মই কেনেকৈ উত্তৰ দিম এতিয়া, মোক নামটো সুধিলে মোক ক'ব পৰা নাই, মোক থটমত লাগি গৈছে, অঁ ছাৰ মোৰ নাম আমুক মোৰ নাম তামুক, যদি সেই সময়ত যদি আপোনাৰ কাহ চৰ্দি হ'বলৈ হয় সেইখনটো বৰবাদ। কাৰণ আপোনালোকে তেখেতেও ৰখি নাথাকে যে কেন্দ্ৰজনক খুব কাহে ধৰিছে মই ৰখি দিছোঁ, সেইটো কেতিয়াও নকৰিব। গতিকে মই সেইবাবে কৈছোঁ স্বাস্থ্যৰ ওপৰত বেছি গুৰুত্ব দিব, যিমানেই গুৰুত্ব দিব আপোনালোকে ভাইভাৰ বিষয়টো। কাৰণ মই ভাইভাৰ বিষয়টো এইবাবে মই উত্থাপন কৰিছোঁ কাৰণ আপুনি মুখৰ পৰা কথা ক'ব। আজি ৰিটেনত আপোনালোকে পৰীক্ষা দিছে, আপুনি দুটা প্ৰশ্ন ভুল কৰিবলৈ যোৱাৰ আগতে বাৰম্বাৰ চিন্তা কৰিছে এইটো প্ৰশ্ন হয় নহয় চাৰ্কুল কৰাৰ আগত, কিন্তু তাত নহয়। আপুনি উত্তৰটো দিবলৈ যাওঁতে আপোনালোকে সাৱধানে উত্তৰ দিব লাগিব, যাতে আপোনালোকৰ মুখৰ কথা সাৱধান, কিন্তু এইটো মনত ৰাখিব। একদম মুখৰ কথা কিন্তু বেদৰ বাণীৰ নিচিনা হৈ যাব সেইদিনাখনি, যাতে প্ৰতিটো ৱৰ্ড আপোনালোকৰ সময়ত যদি আপোনাৰ অসমৰ মুখ্যমন্ত্ৰী কোন বুলি পটককৈ যদি তৰুণ গগৈৰ কথা ওলাই যায় সেইখন গ'লেই আৰু ইণ্টাৰভিউ গ'লগৈ, আপোনাৰ মাৰ্কছ কমি যাব। মানে আপোনাৰ ডাইৰেক্ট হাঁহিব। এতিয়ালৈকে আপোনালোকে জনা নাই নি অসমৰ মুখ্যমন্ত্ৰী কোন বা অসমৰ স্বাস্থ্যমন্ত্ৰী কোন বা অসমৰ বিত্তমন্ত্ৰী কোন, সেইখিনি কথা আপুনি অলপ উগুল থুগুল কৰি কয়, কিন্তু আপোনাৰ ভাই বৰ কষ্ট পাব আপোনালোকক, কৈ দিছোঁ কিন্তু। গতিকে অলপ চিৰিয়াছলি বস্তুটো ল'বলৈ চেষ্টা কৰিব। মোৰ ভিডিঅ'টো স্ক্ৰিপ্ট কৰি চাই বহুতে, মই যিখিনি কথা কওঁ ৰাইট কথা কওঁ, সঁচা কথা কওঁ, কাৰোবাৰ গাত লাগে আৰু কমেণ্ট কৰে যে উপদেশতকৈ আৰ্হি শ্ৰেষ্ঠ। মনত ৰাখিব, উপদেশতকৈ আৰ্হি শ্ৰেষ্ঠ চবতে প্ৰয়োজন নহয়, কিন্তু ময়ো ক'ব পাৰোঁ আৰ্হিতকৈ উপদেশে শ্ৰেষ্ঠ। কাৰণ সকলোৱে যেন আৰ্হি ল'বই লাগিব সেইটো কথা নহয়, কোনোবা কাৰণে আৰ্হি লাগে, কোনোবাক উপদেশ লাগে, সেইটো কথা মনত ৰাখিব। গতিকে মষ্ট ইম্পৰ্টেণ্ট পইণ্ট কৈ আছোঁ, সেইবাবে কৈছোঁ মই অতি বেছি কিন্তু বেয়া। গতিকে বেছি মিঠা আৰু বেছি তিতা যেনেদৰে ডিফাৰেঞ্চ বস্তু, সেই বস্তুটো বুজিবলৈ চেষ্টা কৰিব। ভাইভাত আপোনালোকে কথা বকি গ'লেই যে আপুনি মাৰ্কছ পাব সেইটো কথা নহয়। সদায় লিমিটৰ কথা ক'ব লাগিব। য'ত আপোনাক সুধিছে ত'ত গাড়ী যেনেকৈ মুখাৰ আগত যেনেদৰে প্ৰটেকশ্যন কৰিবলৈ মুখাৰ আগত যদি বস্তু এটা গাড়ীখন যেনেদৰে ব্ৰেক মাৰে, আপুনি তেনেকৈ ভাইভাত কথাই প্ৰতি ব্ৰেক মাৰি যাব লাগিব। বুজি পাইছেনে? আপোনাক ক'ব পাৰে আপুনি যে ইমান স্পীড কথাখিনি কৈ আছে, আপোনাৰ মুখখন বিষোৱা নাইনে, তেন্তে কৈ দিব। তেতিয়া আপুনি কি কৰিব? আপোনাক যদি কৈ দিয়ে, কিছুমান যদি খঙাল টাইপৰ অলপ ইণ্টাৰভিউৰ পৰা আপোনাক যদি কৈ দিয়ে, আমিতো আপোনাক হাঁহি কথা কোৱা নাই, আপুনি কিয় হাঁহিব লগা কথা ওলালে? আপোনাক যদি কৈ দিয়ে ছাৰ আমুক তামুক আপোনাক কৈ দিলে আপুনি কি কৰি আছে বুলি কৈ পিছিককৈ তেখেতে হাঁহি এটা মাৰিলে, আপুনি যদি সেই সময়ত যে মুখ চুখ মেৰিয়াকৈ হাঁহি যদি আপুনি উত্তৰ দিবলৈ চেষ্টা কৰে, কিন্তু আপোনাৰ ক্ষেত্ৰত নিগেটিভ এফেক্ট পৰিব, কিন্তু পজিটিভ নপৰে। তেখেতে আপুনি ডাইৰেক্ট ক'ব, আৰে ভণ্টি বা ভাইটি বা আপোনাকতো আমি হাঁহিবলৈ কোৱা নাই, আপোনাক হাঁহিবলৈ কৈছিলোঁ জানো? আমি হাঁহি উঠা কিবা কথা কৈছিলোঁ নেকি? আপুনি যে ইমান গুৰুত্বপূৰ্ণ এটা পৰীক্ষা দিবলৈ আপুনি হাঁহিছে, কিয় হাঁহিব লগা হ'ল? তেনেদৰে আপোনাক ক'ব পাৰে। তেখেতলোকৰ এটা ৰেছপনচিবিলিটি থাকে, কাৰণ তেখেতে এজন অফিচাৰ হৈ আহিছে, আপুনি এজন ইণ্টাৰভিউৱাৰ, আপুনি এজন কেণ্ডিডেট। গতিকে সেই ডিফাৰেঞ্চটো আপুনি অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰিব। আপুনি পাৰোঁ বুলি এটা ঠাইত 3টা কথা, 3টা ঠাইত 10টা কথা ক'বলৈ কেতিয়াও নাযাব। বুজি পাইছেনে? একদম টু দি পইণ্ট। সোমাই যাওঁতে মই ক'লোৱেই কেনেদৰে আপুনি সম্ভাষণ কৰি সোমাই যাব লাগে। গতিকে সেইখিনি গুড মৰ্ণিং যদি হয় গুড মৰ্ণিং ক'ব, আৰু 2টা শ্বিফ্টত যিহেতু নেক্সট শ্বিফ্টত হ'লে নেক্সট শ্বিফ্টত বুলি সন্মান কৰি সোমাই যাব। আৰু গুচি আহোঁতে বা উঠি আহোঁতে, ইণ্টাৰভিউ বা উঠি আহোঁতে ছাৰ ধন্যবাদ, আহিছোঁ ছাৰ, তেনেকৈ কৈ আহিলে বছ, সেইখিনিয়ে কথা। আপুনি ক'ব নালাগিব ছাৰ মই পাছ কৰিম নে নোৱাৰিম, ছাৰ কলমটো থাকি আহিলে কলমটো দিয়ক, সেইখিনি কথা নকওঁ। আপোনাৰ হাতত কলম এটা, ন্যূনতম কলম এটা লৈ যাব, কলমটো নিবই লাগিব, যিহেতু তাত চাইন মাৰিব লাগিব। আপোনাৰ বাবে গভৰ্ণমেণ্টে স্পেচিয়েলকৈ কলম নাৰাখে, মই আকৌ কৈছোঁ কলম এটা হাতত নিব লাগিব, কাৰণ আপোনাৰ তাত চাইন মাৰিব লাগিব। সম্ভৱতঃ আপুনি যেতিয়া ইণ্টাৰভিউ দি থাকিব, আগতে যিহেতু ইণ্টাৰভিউ দি থাকোঁতে প্ৰশ্ন সুধি গৈছে, সেইমতে বুকলেটত চাইন মাৰিব লগা হৈছে যে এজন কেণ্ডিডেট ইণ্টাৰভিউ দিয়ে, প্ৰমাণ হিচাপে চাইন মাৰিব লাগিব। সেইজন কেণ্ডিডেটে ভাইভা দিলে, তাৰপিছত এজন কেণ্ডিডেট ভাইভা দিলে চাইন মাৰিব লাগিব, এজন কেণ্ডিডেটে কি দিলে ডকুমেণ্ট ভেৰিফিকেশ্যন দিলে, সেইমতে আপুনি চাইন মাৰিব লাগিব, চেল্ফ ছিগনেচাৰ মাৰিব লাগিব। সেইবাবে এইখিনিৰ ওপৰত গুৰুত্ব ৰাখিব। গোটেই কথাখিনি বুজি পাইছে? গতিকে আৰু হবি ক্ষেত্ৰত কওঁতে অলপ মনত ৰাখিব, কথা আপুনি ক'ৰ পৰা কি কৰে সেইটো আপোনালোকেও মেনেজ, কিন্তু পাৰোঁ বুলি যাতে আপুনি লালা চাহৰ লাপাই যদি চেণ্টাৰ পইণ্টৰ এম্বেটাৰ জগতে কেতিয়াও বকিবলৈ চেষ্টা নকৰিব। বুজি পাইছে কথাটো?
গতিকে একদম টু দি পইণ্ট এনচাৰ দিব যাতে কোনো প্ৰশ্ন ইফাল সিফাল নহয় কিন্তু উভতাব প্ৰশ্ন আপুনি যদি বাচিব বিচাৰে কিন্তু আপোনাৰ বেলেগ উপায় নাই কথা কমকৈ ক'বলৈ চেষ্টা কৰিব আৰু শুদ্ধভাৱে ক'বলৈ চেষ্টা কৰিব যাতে এক গুলিমে দুই চিকা কৰি বুলি মই একেটা কথাকে মই কিমান ক'ম বুলি আপুনি তেখেতলোকক উল্টা কেতিয়া নধৰিব কাৰোবাক হৈ গৈছে কিছুমানে ভাইভা দিছে যোৱাবাৰ যেতিয়া ভাইভা হৈছিলে তেতিয়া কাৰোবাক 3-4বাৰ নাম সুধিছে তেখেতলোকক সেইখিনি অলপ মেনেজমেণ্ট কৰিবলৈ চেষ্টা কৰিব তেখেতলোকে এইটো কৰে 3-4বাৰ নাম কাৰোবাক সুধিব পাৰে কাৰোবাৰ দেশ বিষয়ক নাম সুধিব পাৰে গতিকে এইখিনি অলপ গুৰুত্ব ৰাখিব 24 ঘণ্টা যেন অকল সেইখিনি কথা আপোনালোকে অকল ভিডিঅ'টো চালেই নহয় অলপ নিজে মনত অনুভৱ কৰিবলৈ চেষ্টা কৰিব যেতিয়ালৈকে মনত আপোনাৰ অনুভৱ নহয় তেতিয়ালৈকে ভাইভা কি বস্তু চৰকাৰী চাকৰি কি বস্তু জীৱন কি বস্তু সেইবোৰ একো বুজি নাপাব ৰিচেণ্টলি কোনোবা সৰু ল'ৰা ছোৱালী এটা ফাৰ্ষ্ট টাইম 18 বছৰ বা 22 বছৰ 20 বছৰ হৈছে তেখেতলোকে কিছুমানৰ গাত কথা লগাই নাই তেখেতলোকে মৌখিক পৰীক্ষা দিছে নে কি দিবলৈ গৈ আছে সেইখিনি কথা মনত ৰাখিব আই হোপ ভিডিঅ'খিনি ইমানেই আছিল ভিডিঅ'টোৰ পৰা যদিও উপকৃত হৈছে নিশ্চয় ভিডিঅ'টি আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব আকৌ নতুন ভিডিঅ' অহাৰ প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ' এটা সামৰণি মাৰিছোঁ মৌখিক পৰীক্ষা পৰ্যায়ক্ৰমে দি গৈ থাকিব আমিও চেনেলত আমি প্ৰভাইড কৰি থাকিম কি ইনফৰমেশ্যন ফ'ল' কৰিব লাগে আজিৰ ভিডিঅ' ইমানেই আছিল খুব মটিভেশ্যন এটা ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰি আহিছোঁ যাতে আপোনালোকে ভাইভাৰ ক্ষেত্ৰত অকণমান হ'লেও সুযোগ সুবিধা লাভ কৰিব পাৰে ধন্যবাদ